এসময়ত টিয়কৰ কাৱৈমাৰী গোহাঁইগাঁৱৰ পৰা কৰ্মসংস্থাপন বিচাৰি ওলাই গৈ গুৱাহাটী মহানগৰত ট্ৰেংকাৰ চলাই জীৱন যুদ্ধ আৰম্ভ কৰা প্ৰাঞ্জল দাস নামৰ এজন যুৱকে গঢ় দিয়া কল্পনা গ্ৰুপ আজি অসমৰ ডিজিটেল প্ৰিণ্টিং জগতৰ এক চিনাকি নাম। বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় অৰ্ধশতাধিক যুৱকক কৰ্মসংস্থাপন প্ৰদান কৰা এই কল্পনা গ্ৰুপৰ উদ্যোগত টিয়কৰ ২ নং কাৱৈমাৰী গোহাঁইগাঁৱৰ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। নিজা জন্মভূমিৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰি এইজন উদীয়মান যুৱকে আৰ্থিক দৈন্যতাই যাতে অধ্যয়নত বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ উদ্দেশ্যে গাঁওখনৰ প্ৰায় ২০০ ছাত্ৰ ছাত্ৰীক আনুষ্ঠানিকভাৱে আৰ্থিক অনুদানসহ মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে আৰু আগলৈও এইদৰে সাধ্য অনুসৰি সহায়ৰ হাত আগবঢ়াই যোৱাৰ সংকল্প লয়। উক্ত অনুষ্ঠানত টিয়কৰ কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদ তথা ব্যক্তি উপস্থিত থাকি কল্পনা গ্ৰুপৰ এই পদক্ষেপক আদৰণি জনায় আৰু কেৱল নিজৰ কথা নিজৰ ব্যৱসায়তে ব্যস্ত নাথাকি নিজৰ গাঁওখনৰ বাবে সমাজখনৰ বাবে কিবা এটা কৰাৰ উদ্দেশ্য আগত ৰাখি নিস্বাৰ্থভাৱে ওলাই অহা কল্পনা গ্ৰুপৰ সঞ্চালক প্ৰাঞ্জল দাসৰ শলাগ লয় সকলোৱে। আমাৰ কল্পনা গ্ৰুপৰ ফালৰ পৰা এইটো এটা প্ৰয়াস। কল্পনা গ্ৰুপৰ বিষয়ে আপোনাক কৈ দিওঁ মই। আমাৰ কল্পনা গ্ৰুপ হ'ল আমাৰ প্ৰিণ্টিং এণ্ড ব্ৰেণ্ডিঙৰ লগত জড়িত। আমি চাইনবৰ্ডৰ কাম কৰোঁ। তাৰ এটা পাৰ্ট আমাৰ কল্পনা গ্ৰুপৰ ফালৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলক সহায় কৰি আগবাঢ়ি আহিছোঁ। মই এখন গাঁৱতে জন্ম, ইয়াৰ পৰা গৈ গুৱাহাটীত ব্যৱসায় কৰি আজি ১৭ বছৰ মোৰ গুৱাহাটীত ব্যৱসায় হ'ল। তাৰ পৰা আমি লাহে লাহে ভাবিছোঁ এতিয়া আমি ব্যৱসায়ৰ লগতে সমাজৰ কাৰণে যদি কিবা কৰিব পাৰোঁ, তাৰ কাৰণে আমি এই বছৰৰ পৰা এইটো এটা পদক্ষেপ লৈছোঁ যে আমাৰ দিয়া আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ যোনখনত ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে, এতিয়া আমি প্ৰথমবাৰৰ কাৰণে ইয়াতে আমি ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন ভাগ কৰি দিয়া নাই। গাঁৱৰ পৰা আমি আৰম্ভ কৰিছোঁ। এইখন গাঁৱৰ পৰা আৰম্ভ কৰি আমি গোটেই অঞ্চলটোলৈকে যাম। ইয়াতে যোনসকল ছাত্ৰ ছাত্ৰী আৰ্থিকভাৱে আমি সহায় কৰিব পাৰোঁ, আৰ্থিক দুৰ্বলতাতে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নালাগে, এটা পদক্ষেপ লৈছোঁ। এইবছৰৰ পৰা আমি এনেকৈ ভাবিছোঁ, আমি কল্পনাৰ সমূহ সদস্য আছে, সেইটো এটা আমাৰ চেষ্টা আৰু ইয়াতে। এইবাৰ আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 16 জন আছে গাঁৱৰ পৰা আৰু হায়াৰ ছেকেণ্ডেৰীত 8 জন আছে। টোটেল 24 জন ছাত্ৰ ছাত্ৰীক আমি আৰ্থিকভাৱে অলপ সহায় কৰিব বিচাৰিছোঁ। বাকী এতিয়া ধৰক ওচৰে পাজৰে আমাৰ কাৱৈমাৰী ওচৰৰ অঞ্চলত আমাৰ ৰাইজে এইটো বস্তু বেলেগভাৱে ভাবিব নালাগে, যিহেতু আমি এইবছৰৰ পৰা প্ৰথমকৈ আৰম্ভ কৰিছোঁ। গতিকে আমি গাঁওখনতে আৰম্ভ কৰিছোঁ, আমাৰ কাৱৈমাৰী গোহাঁইখন। ইয়াৰ পৰা আমি অঞ্চললৈকে যাম। আমাৰ প্ৰচেষ্টা বহুত আছে। দাদাই গুৱাহাটীত টেকা চলাইছিলে, টেকা চলাই দাদাই এনেকুৱা এটা প্ৰতিষ্ঠান জন্ম দিলে য'ত নেকি আমাৰ এই গাঁৱৰে নহয়, আমাৰ সমগ্ৰ অসমৰ আমাৰ বিভিন্ন ধৰণৰ নিবনুৱা সমস্যা আজি 10খন হওক 20খনৰ ঘৰৰ আজি বদলাই ধৰিব দাদা সক্ষম হৈছে। দাদাক দেখি দেখি দাদাৰ ফালৰ পৰা আমিও টিয়কত খুলিছোঁ, যোৰহাটত খুলিছোঁ। আমাৰ অসমৰ বিভিন্ন জেগাত আমাৰ ব্ৰাঞ্চ আছে। আমি কল্পনা প্ৰিণ্টিং পৰা আমি সকলো অসমৰ বিভিন্ন জেগাত কাম কৰোঁ। কাম কৰি থকাৰ মাজতো আমাৰ দাদাৰ এটা চিন্তা আহিলে যে নহয়, আমি অকল কাম কৰি থাকিলেই নহ'ব, আমি সমাজৰ হকে কাম কিবা এটা চিন্তা কৰিব লাগিব। গতিকে দাদাই এইটো বহুত ধুনীয়া এটা চিন্তা। আমি আজি দাদাই এইটো এটা আৰম্ভণিহে কৰিছে। আমি আজি সংকল্প লৈছোঁ, গোটেই কল্পনা পৰিয়ালৰ আমাৰ যিমানখিনি মানুহ আছোঁ, আমি ভাবিছোঁ আমি এই বস্তুটো দাদাই আমাক গছপুলিটো ৰুইহে দিছে, আমি আগবঢ়াই যাম। আমি যিমানলৈকে পাৰিম, যিমান দিনলৈকে পাৰিম আমি এইটো চলাই যাম প্ৰতি বছৰে। দাদাই এটা সপোন আমি বাস্তৱ দিবলৈ পাৰিম।